নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু এইদিকে আপোনালোকে দেখিছে আমাৰ চৰাইজনী চাউল ছিটিয়াই দিছোঁ। আৰু এই চৰাইজনীৰ 9টা পোৱালি আছিলে, 9টাৰে 3টাহে বাচিল, বাকীকেইটা চব মৰিলে। আৰু এই 3টাটোকে আৰু আলপাচন ধৰি থাকোঁ আৰু বাচিব বুলি। তো আজি বাৰাণ্ডাৰ দৰ্জাখন খুলিলোঁ আৰু এনেদৰে থৈ দিলোঁ। আৰু তাঁৰবোৰ চব পচিলে, পচাৰ কাৰণে আৰু নতুন তাঁৰ বান্ধি দিলোঁ। আৰু বান্ধিয়ে ধুনীয়াকৈ কালাৰ লগাই দিলোঁ। আৰু কালাৰটো আপোনালোকে দেখা পাইছে নহয়, হালধীয়া, একেবাৰে হালধীয়া ৰং লগাই দিলোঁ। আৰু এয়া কালাৰ পকী বেৰত দিয়া কালাৰ আছিলে, তাকে সানি দিলোঁ। আৰু কেনেকুৱা লাগিছে কালাৰটো আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব কিন্তু। আমাৰ দৰ্জাখন ইমানেই পুৰণা আছিলে, মানে একেবাৰে কোলা পৰি গৈছিলে আৰু চাবলৈ ইমান বেয়া দেখা পায়। সেইকাৰণে আজি খুলি আৰু তাক ধুনীয়াকৈ কালাৰকেইটা লগাই এতিয়া অকণমান ভাল দেখা পাইছোঁ। আৰু আপোনালোকে কেনেকুৱা দেখা পাইছে? এতিয়া দৰ্জাখন ভিতৰলৈ সোমাই লৈ আহিছোঁ, ভাবিছোঁ আৰু শুকালে ধুনীয়াকৈ, শুকোৱাৰ পিছত এতিয়া বান্ধি দিম বুলি ভাবিছোঁ। এয়া ডাঙৰ তাৰ লগত বান্ধিম। এনেকুৱা ডাঙৰ তাৰৰ লগত বান্ধি দিছোঁ ধুনীয়াকৈ। আৰু আমাৰ ফেঞ্চিংখনৰ লগত মানে অসুবিধা হৈছে বান্ধিবলৈ, তথাপিও যেনে তেনে বান্ধি থৈ দিওঁ আৰু। আৰু মিডিলতো বান্ধিব লাগিব, মানে ওপৰত যদি বান্ধাৰ পাছত তললৈ খুলিবলৈ খুব কষ্ট হৈছে। তো এতিয়া বৰ্তমান বান্ধি হ'ল। আৰু দৰ্জাখন দেখিছে নহয় আপোনালোকে, ইমানেই পুৰণা দৰ্জা। আৰু এয়া ক'ৰবাত ভাঙি গৈছে, এইকেইটা দেখিছে নহয়, ক'ৰবাত ভাঙি গৈছেগৈ। তথাপিও যেনে তেনে কেইদিনমানৰ কাৰণে সজাই কৰি ৰাখি থৈ দিলোঁ আৰু।